কবি কন্দৰ্প কুমাৰ দাসৰ একুকি হাইকু উন্মোচন। অসমীয়াত প্ৰথমখন হাইকু সংকলন কন্দৰ্প দাসৰ একুকি হাইকু। কবি কন্দৰ্প কুমাৰ দাসৰ নৱতম গ্ৰন্থ তথা অসমীয়া ভাষাৰ প্ৰথমখন হাইকু সংকলন একুকি হাইকু দেওবাৰে নলবাৰীত উন্মোচন কৰা হয়। নলবাৰী ৰাজচক্ৰৰ কাৰ্যালয়ৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। কৃতি শিক্ষক সমাজকৰ্মী প্ৰমোদ কুমাৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে সুবক্তা কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে। সভা উন্মোচন কৰি ডক্টৰ গোস্বামীয়ে কয় যে সকলো সফল সাহিত্য সৃষ্টিবোৰ কবিতাৰ মাজেৰে হৈছে। ৰামায়ণ সৃষ্টি হৈছে কবিতাৰ মাজেৰে। মা শব্দটো এটা অন্যতম কবিতা বুলি অভিহিত কৰি ডক্টৰ গোস্বামীয়ে কয় যে সকলো কবিতা সকলো কবিয়ে ৰসময় কৰি তুলিব নোৱাৰে, কিন্তু কবি কন্দৰ্প কুমাৰ দাসে কবিতাবোৰ ৰসময় কৰি তোলাত সফল হৈছে। ইপিনে গ্ৰন্থ এখন ৰাজ্য বা দেশৰ সম্পদ হৈ নাথাকে। সকলো সফল গ্ৰন্থ প্ৰকাশ পোৱাৰ পিছত বিশ্বলৈ যাত্ৰা কৰে বুলি ডক্টৰ গোস্বামীয়ে মন্তব্য কৰে। যিদৰে মাত্ৰা অবিহনে কবিতা সৃষ্টি হ'ব নোৱাৰে, তেনেদৰে প্ৰকৃতিক বাদ দি হাইকুৰ সৃষ্টি হ'ব নোৱাৰে বুলি দোহাৰে। মানুহজন কন্দৰ্প কুমাৰ দাস প্ৰকৃতিক ভাল পোৱা মানুহবোৰ ৰসময় ব্যক্তি হয়। তেখেত ৰসাল মনৰ ব্যক্তি, কাব্যিক মনৰ ব্যক্তি। আৰু মানুহৰ জীৱনৰ প্ৰথম বস্তুটোৱেই হৈছে যে আমি যেতিয়া সৰুৰ পৰা কথা লিখিব শিকো, ক'ব শিকো, আমাৰ মুখেৰে কবিতাই নিশ্চিত হয়। আমাৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি আমি যেতিয়া কথা ক'বলৈ শিকো, আনকি মা শব্দটো কবিতাময় শব্দ এটা। গতিকে সকলোখিনি কবিতাৰে আৰম্ভ হয়। একুকি হাইকু গ্ৰন্থখন উন্মোচন কৰে লেখক তথা বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে। উন্মোচনী ভাষণত ডক্টৰ কাশ্যপে কয় যে হাইকু এটা জাপানী শৈলীৰ এটা বিশেষ কবিতা। তিনি শাৰীতেই সমাপ্ত। হাইকুৰ তিনি শাৰীত 17টা ধ্বনি থকা বুলি উল্লেখ কৰি কন্দৰ্প কুমাৰ দাসৰ একুকি হাইকু অসমীয়াত প্ৰকাশ পোৱা হাইকুৰ প্ৰথমখন সংকলন বুলি বক্তব্য কৰে তেওঁ। আজি কন্দৰ্প কুমাৰ দাসে যিটো কৰ্ম কৰিলে, যিটো কাম কৰিছে, যিখন গ্ৰন্থ উন্মোচন কৰিলে, সঁচাকৈ তেখেত ধন্যবাদৰ পাত্ৰ। এনেকুৱা কাৰ্যালয়ত এনেকুৱা গ্ৰন্থ উন্মোচন সততে বিৰল। গতিকে মই পুনতেই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিম্পী ভট্টাচাৰ্যই পৰিচালনা কৰা অনুষ্ঠানটোত বিশিষ্ট কবি শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, বিশিষ্ট নাট্যকাৰ সাহিত্যিক নৱৰত্ন পাটোৱাৰী, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, USTMৰ সহযোগী অধ্যাপিকা ডক্টৰ গীতিকা কলিতা, সদৌসম ভূমিলেখ্য সন্মিলনীৰ সাধাৰণ সম্পাদক ভৱানন্দ বৰা আদি উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ দিয়ে। উক্ত অনুষ্ঠানৰ মাজতেই নতুন দিল্লীৰ সমতা সাহিত্য পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে সাহিত্য ৰত্ন বঁটা প্ৰদান কৰে কবি কন্দৰ্প কুমাৰ দাসক। শিল্পী নন্দকিশোৰ ভূঞাৰ বৰগীতেৰে আৰম্ভ হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো। আৰম্ভণিতে গছপুলি ৰোপণ কৰে নলবাৰী ৰাজচক্ৰৰ লাট মণ্ডল নৱজিৎ পাঠকে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী খজনুৰ আহমেদ, লোহিত দাস, নজৰুল ইছলাম আৰু পৰমেশ ভট্টাচাৰ্যই। নমস্কাৰ, ধন্যবাদ জনাইছোঁ আটাইবোৰকে। মই বহু বছৰ ধৰি কবিতাৰ লগত সংলগ্ন হৈ আছোঁ, কবিতা লিখোঁ। আৰু শেহতীয়াকৈ আজি মই একুকি হাইকু বুলি এখন কাব্য সংকলন আজি আমাৰ চক্ৰবাগৰীত উন্মোচন কৰিলোঁ। আৰু উন্মোচনী সভাত এই হাইকুখন উন্মোচন কৰিলে বিশিষ্ট লেখক ডক্টৰ সুশান্ত কাশ্যপ ছাৰে, সভা উদ্বোধন কৰিলে ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী ছাৰে, আৰু আজিৰ এই সভাখনত সঞ্চালনা কৰিলে প্ৰমোদ তালুকদাৰ ছাৰে। গতিকে এই ছবিতে মই ক'ব খোজোঁ যে আমাৰ সাহিত্য, অসমৰ সাহিত্য, সংস্কৃতি, সভ্যতা এই বিষয়ে
আমি সচেতন হ'বৰ হ'ল, সচেতন হোৱা উচিত। আৰু তেতিয়াহে আমাৰ অসমীয়া জাতি, অসমীয়া সাহিত্য, সভ্যতা জীয়াই থাকিব। আচলতে মই এটা কথা ভাবোঁ যে কিবা কৰাৰ ইচ্ছা থাকিলে সময় কোনোদিন হাঙাৰ হ'ব নোৱাৰে। আৰু মনৰ প্ৰবল ইচ্ছা থাকিব লাগিব, একাগ্ৰতা থাকিব লাগিব। গতিকে মই ভাবোঁ যে কিবা কৰাৰ মন থাকিলে সময় হাঙাৰ হ'ব নোৱাৰে, ইচ্ছা কৰিলে পাৰে। আজিৰ এই মোৰ একোপি সাহিত্য উন্মোচনী সভাত বিশিষ্ট লেখক সুশান্ত কুমাৰ কাশ্যপ, ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, প্ৰমোদ তালুকদাৰ, ডক্টৰ গীতিকা কলিতা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰ আৰু সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ সাধাৰণ সম্পাদক ভৱানন্দ বৰাদেৱ আজি সভাত উপস্থিত আছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।